Hey dears, welcome back to this video. তোমালোকে যিসকলে ইয়াৰ আগৰ ভিডিঅ'টো চোৱা নাই যে MCQ মই দুটা কুৱেশ্যন পেপাৰ সলভ কৰি দিছিলোঁ তাত মানে 45-45কে 90টা MCQ আছিলে লগতে লং কুৱেশ্যন আছিলে মানে এইটো একচুৱেলি কি জানা সাজেশ্যন টেষ্ট পেপাৰ হয় মানে চেম্পল কুৱেশ্যন পেপাৰ হয় মই অলৰেডি আগত দি দিছোঁ সেইটো যদি চোৱা নাই চাই ল'বা এতিয়া চোৱা মই আৰু 2-3টামান মই এতিয়া দিম তোমালোকে ধুনীয়াকৈ চোৱা এবাৰ চালে হৈ যাব অলপ সময়ৰ কাৰণে চাই দিয়ে আৰু এটা কথা কি জানা ইটোৰ পৰা কমন পৰিব কাৰণ চেম্পল কুৱেশ্যন পেপাৰ হয় আৰু মাষ্টাৰ টেষ্ট পেপাৰৰ পৰা দি আছোঁ বুজি পাইছা আচ্ছা ব'লা ইয়াত শ্বৰ্ট কুৱেশ্যনৰ লগত লং কুৱেশ্যন আছে লগত MCQটো আছে ব'লা ভিডিঅ'টো আমি আৰম্ভ কৰিম চ' ইয়াৰ প্ৰথম কুৱেশ্যনটো হৈছে চ' মই তোমালোকক কি কৈ আছোঁ যে ইমান এক্সপ্লেইন নকৰোঁ জাষ্ট এনচাৰকেইটা কৈ যাম তোমালোকে মানে কৈ গ'লে বা চাই গ'লে বেছি মনত থাকিব বুজি পাইছা আচ্ছা ব'লা ইয়াৰ প্ৰথম কুৱেশ্যনটো চোৱা যে চহন 1 শুদ্ধটোৰ কি হ'ব চহন 1 সকলোৱে গম পাইছে তাপবৰ্জ্য বিক্ৰিয়া ঠিক আছে তাৰপিছত কুৱেশ্যনত কি কৈছে চোৱা তলৰ কোনটো বিক্ৰিয়া কলা বগা ফটোগ্ৰাফিত ব্যৱহাৰ হয় কলা বগা ফটোগ্ৰাফিত ব্যৱহাৰ হয় এই যিটো টুৱাইছ চিলভাৰ ব্ৰমিন টুৱাইছ চিলভাৰ প্লাছ কি আছে ব্ৰমিন ঠিক আছে দেখিছা ন চোৱা 3 নম্বৰ কুৱেশ্যনত কি কৈছে যে চুৰাট পাতৰ শুঙে বিন্দিলে তলৰ কোনটো এচিড নিঃসৰিত হয় গমেই পাইছে সকলোৱে গম জানা একচুৱেলি এইটো কি হয় মিথায়নিক এচিড মানে মিঠা লাগে চাগে ন মিঠা লাগে নহয় বহুত ডেঞ্জাৰাছ হয় বুজি পাইছা তাৰপিছত কুৱেশ্যনত কৈছে তলৰ কোনবিধ যৌগক পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় শুদ্ধটো হৈছে যে কাপোৰ ধোৱা ছ'ডা ঠিক আছে তলৰ কোনটো এটা সাংশ্লেষিক সূচক হৈছে ফিনল ফেথিয়া সাংশ্লেষিক হ'ব লাগিব এইকেইটা লিটমাছ জবাবল হালধিটো একদম মানে কি হয় নেচাৰেল যোনটো প্ৰাকৃতিক হয় বুজি পাইছা এতিয়া আহি যাওঁ তাৰপিছত কুৱেশ্যনত কি কৈছে আটাইতকৈ নমনীয় ধাতুটো হৈছে সোণ আটাইতকৈ নমনীয় ধাতু কি সোণ নমনীয় আৰু এটা কি আছিলে এনেকৈ নমনীয় মানে একদম নমনীয় লম্বা তাৰলৈ পৰিণত কৰিব পৰাটো কৈছে নমনীয় বুজি পাইছা তাৰপিছত মানে কোবাই যেনেকৈ মানে তোমালোকে সেইটো মানে চেপাটা কৰিব পাৰিবা বুজি পাইছা কোনটো তলৰ কোনটো ধাতুৱে ঠাণ্ডা পানীৰ লগত প্ৰবল বেগে ক্ৰিয়া কৰে শুদ্ধটোতো হ'ব ছ'ডিয়াম শুদ্ধটোৰ কি ছ'ডিয়াম ঠিক আছে বলা তাৰপিছৰ কুৱেশ্যনত কি কৈছে চ' তাৰপিছৰ কুৱেশ্যনত কৈছে তলৰ কোন দুটা ধাতুৱে অতি লঘু এজানোথ্ৰিৰ লগত বিক্ৰিয়া কৰি H2 গেছ উৎপন্ন কৰে শুদ্ধটোতো হ'ব বি তাৰপিছত চোৱা যে তলৰ কোনটো ধাতুৰ এটা আকৰিক চিনাবাৰ শুদ্ধটোতো হ'ব কি মাৰ্কিউৰি তলৰ কোনটো এটা এমালগাম শুদ্ধটোতো হৈছে ছ'ডিয়াম প্লাছ তাৰপিছত কৈছে যে কাৰ্বনে আন কাৰ্বন পৰমাণুৰ লগত বান্ধনি সৃষ্টি কৰি লম্বা কুৱেশ্যন ইয়াৰ শুদ্ধটোতো চাবা কেটিনেশ্যন তাৰপিছত কুৱেশ্যনৰ শুদ্ধটোতো চোৱা তলৰ কোনটো এটা ডবাৰেনৰ ট্ৰাইড ক্লৰিন ব্ৰমিন আয়ডিন ঠিক আছে তাৰপিছৰ কুৱেশ্যনত কৈছে যে মৌল এটাৰ পাৰমাণৱিক সংখ্যা তাৰ পাৰমাণৱিক বৰতকৈ অধিকতৰ মৌলিক এই কথাষাৰি কোনে আগবঢ়াইছে শুদ্ধটোতো মানে কি হেনৰি মজলে ঠিক আছে তাৰপিছত কৈছে যি প্ৰক্ৰিয়াৰ দ্বাৰা স্বভোজী জীৱৰ কাৰ্বন আৰু শক্তিৰ প্ৰয়োজনীয়তা পূৰ্ণ কৰা হয় তাক সালোক সংশ্লেষণ বোলে তাক কি বোলে সালোক সংশ্লেষণ বোলে তাৰপিছত আহি যোৱা পাকস্থলী গ্ৰন্থিয়ে নিঃসৰণ কৰা উৎসেচকবিধ পেপচিন কি ডক্টৰ পেপচিন ঠিক আছে তাৰপিছত কৈছে যে আমাৰ তেজত কোনটো অণু কাৰ্বন ডাই অক্সাইডৰ পৰিবহণৰ লগত জড়িত প্লাজমা শুদ্ধটোতো কি প্লাজমা এটা নিউৰনৰ পৰা তাৰ পৰৱৰ্তী নিউৰনলৈ কোনো বাৰ্তা তলৰ কোনটো উপায়ে সঞ্চালিত হয় দেখিছে কুৱেশ্যনটো শুদ্ধটোতো হ'ব চোৱা ডি শুদ্ধটোতো কি ৰাসায়নিক পদাৰ্থ শুদ্ধটোতো হৈছে ডি ঠিক আছে তাৰপিছত চোৱা
কেন্দ্ৰীয় স্নায়ু যি হওক লম্ব কোষণীয় শুদ্ধটো চোৱা তোমালোকে পঢ়িবা প্ৰান্তি স্নায়ুতন্ত্ৰ তাৰপিছত শুদ্ধটো হৈছে তলৰ কোনটো মানুহৰ মস্তিষ্কৰ মুখ্য চিন গমেই পাইছা প্ৰমস্তিষ্ক মানে প্ৰমস্তিষ্ক আটাইতকৈ বেছি চিন্তা মানে যিকোনো বস্তু মানে শিকাৰ ইয়াত টাৰ্গেট থাকে ইয়াতে আহি যায় তলৰ কোনটো তন্ত্ৰৰ প্ৰাণী হৰম'নসমূহ অংশ তলৰ কোনটো তন্ত্ৰৰ প্ৰাণী হৰম'নসমূহ অংশ হয় আন্তঃস্ৰাৱী আন্তঃস্ৰাৱী তন্ত্ৰ ঠিক আছে তাৰপিছত চোৱা ৰাইজোপাছে ব্যৱহাৰ কৰা প্ৰজনন পদ্ধতি শুদ্ধটো ৰেণু গঠন শুদ্ধটো কৈছে ৰেণু গঠন পিছত আহি যোৱা পুং আৰু স্ত্ৰী দেখিছা ন পুং আৰু স্ত্ৰী জনন কোষৰ মিলনৰ ফলত সৃষ্টি হোৱা কোষটোক কোৱা হয় যোজন কোষ কি কোষ যোজন কোষ ফুলত পোৱা তলত কোনটো অংশ ফললৈ ৰূপান্তৰিত হয় গৰ্ভাশয় ফুলত পোৱা তলৰ কোনটো অংশ ফললৈ গৰ্ভাশয়টো মেইন ঠিক আছে তাৰপিছত আহি যোৱা কি কৈছে যে প্লেচেণ্টাই মাতৃগৰ্ভত ভ্ৰূণ এটাৰ কোনটো প্ৰক্ৰিয়াত সহায় কৰে ওপৰৰ আটাইকেইটা পৰৱৰ্তী ৰেচন চহল গোটেইকেইটা এজোপা ওখ আৰু যিয়ে হওক লম্বা কোষণীয় শুদ্ধটো চাবা কি ABCD শুদ্ধটো আটাইবোৰ ওখ মানে আটাইবোৰ ওখ কৈছে মানে যিকেইটা হয় গোটেইকেইটা ওখ বুজি পাইছে তাৰপিছত কুৱেশ্যনত চোৱা কি কৈছে যে এজোপা বেঙুনীয়া ফুলবিশিষ্ট মটৰ মাহ আৰু এজোপা বগা ফুলবিশিষ্ট মটৰ মাহৰ মাজত ইতৰ পৰাগযোগ ঘটালে প্ৰথম অপত্যজন শুদ্ধটো হ'ব কি ইয়াৰ শুদ্ধটো হ'ব আটাইবোৰ বেঙুনীয়া ফুল বিশিষ্ট হ'ব কি হ'ব আটাইবোৰ বেঙুনীয়া মানে ডি বগাৰ মাজত যদি সেইটো হয় ন বেঙুনীয়া সেইটো হ'ব ঠিক আছে তলৰ কোনটো অনুপাতত মেণ্ডেলে দ্বি সংকৰণ সকলোৱে জানে 9:3:3:1 মনত ৰাখিব দ্বি সংকৰণ যোনটো আছে তাৰপিছত কুৱেশ্যনত চোৱা অহিম আৰু দাপন যি হওক ইয়াৰ লং কুৱেশ্যন উদ্ধতটো দি তোমালোকে কুৱেশ্যনখিনি পঢ়িবা অৱতল লেন্সত উৎপন্ন প্ৰতিবিম্ব অহত আৰু সংকুচিত লেন্সৰ ক্ষমতাৰ একক হ'ল লেন্সৰ ক্ষমতাৰ একক কি লেন্সৰ ক্ষমতাৰ একক শুদ্ধটো হ'ব চি ডায়প্টাৰ সকলোৱে জানে -1.5 ক্ষমতাৰ লেন্সৰ ফ'কাছ দৈৰ্ঘ্য হ'ব কি হ'ব বি -66.6 চেণ্টিমিটাৰ ঠিক আছে বয়সৰ লগে লগে চকুৰ উপযোজন ক্ষমতা কমি যোৱাৰ ফলত সৃষ্টি হোৱা দৃষ্টিৰ বিকাৰ হাইপাৰ মেট্ৰপিয়া নহয় ফ্ৰেছ বাইপিয়া মানে এইটো বুঢ়া হৈ গ'লে এইটো বেমাৰ বেছি হয় বুজি পাইছা আজিকালি কি ক'বা তাৰপিছত কুৱেশ্যনত কৈছে প্ৰিজমৰ নিৰ্গত ৰশ্মি আপতিত ৰশ্মি দেহৰ লগত কৰা কোনক বোলা হয় কি বোলা হয় বিচ্ছুতিকৰণ ঠিক আছে তাৰপিছত কুৱেশ্যনত চোৱা বিভবেদৰ উত্তৰণ নকৰাকৈ প্ৰবাহৰ মান নিয়ন্ত্ৰণ কৰা বৈদ্যুতিক সঁজুলিবিধ হ'ল পৰিৱৰ্তনশীল ৰোধ এটা বৈদ্যুতিক বৰ্তনীত শক্তিৰ খৰচৰ হাৰক বোলা হয় বৈদ্যুতিক ক্ষমতা কি ক্ষমতা বৈদ্যুতিক ক্ষমতা তোমালোকে এইটো চোৱা আৰু ভালদৰে পঢ়ি তোমালোকে এইটো বস্তুটো গম পাবা যে শুদ্ধটো হ'ব পৃষ্ঠৰ বাহিৰ ফালে বৈদ্যুতিক প্ৰবাহৰ উপস্থিতি নিৰ্ণয় কৰা সঁজুলিবিধ হ'ল গেলভানোমিটাৰ চৌম্বক ক্ষেত্ৰ এখনত ঘূৰোৱা কুণ্ডলী এটাত আবিষ্ট হোৱা প্ৰবাহৰ দিশ নিৰ্ভৰ কৰা কাৰকটো হ'ল কি ABC A আৰু B মানে কুণ্ডলী গতিৰ দিশ চৌম্বক ক্ষেত্ৰৰ দিশ বায়ু শক্তি চোৱা ইয়াত কি কৈছে বায়ু শক্তি আহৰণ কৰিবলৈ বায়ু শক্তি পামত ব্যৱহৃত দ্ৰুতি ডেছতকৈ বেছি হ'ব লাগিব কিহতকৈ 15 কিলোমিটাৰ/আৱাৰ্ছতকৈ বেছি হ'ব লাগিব তাৰপিছত কুৱেশ্যনত কৈছে এটা আদৰ্শ সৰু কোষে ডেছ পৰিসৰত বিভব আৰু ডেছ ক্ষমতাৰ বিদ্যুৎ উৎপন্ন কৰে ইয়াৰ শুদ্ধটো কৈছে বি 0.5ৰ পৰা 1 ভল্ট, 0.7 ৱাট দেখিছা ন তলৰ কোনবিধ যেটা
তলৰ কোনবিধ জীৱক উৎপাদিত বুলি ক'ব পাৰি, উৎপাদক বুলিব পাৰি? নীল সেউজ শেলাই। তলৰ কোনবিধ জীৱক উৎপাদক বুলিব পাৰি? ইয়াত উৎপাদকৰ কথা কৈছে, বুজি পাইছা? কি যে নীল সেউজ শেলাই উপভোক্তাৰ এটা পৰ্যায়ৰ পৰা পৰৱৰ্তী পৰ্যায়লৈ যোৱা জৈৱ পদাৰ্থৰ পৰিমাণৰ গড় মানক কি বোলা হয়? গড় মান বোলা হয় নহয়, গড় মান কিমান? 10%। তাৰপিছত কুৱেশ্যনত কৈছে চোৱা, এটা অঞ্চলৰ সকলো যিয়ে হওক লং কুৱেশ্যন, খালী থাকিব। এইটো হ'ব পৰিস্থিতি তন্ত্ৰ। তলৰ কোনটো বনাঞ্চলৰ লগত জড়িত এটা অংশীদাৰ নহয়? শুদ্ধ উত্তৰ কি হ'ব? ডাৰ্কো দেখুৱাই, ডাৰ্কো। বি নম্বৰটো শুদ্ধ হ'ব, ঠিক আছে? তোমালোকে স্কিপ কৰি আগত নি পেলাই আকৌ চোৱা কি আছিলে। হিমাচল প্ৰদেশত প্ৰচলিত পানী সঞ্চয়ন পদ্ধতিটো হ'ল কি? বি কুল, ঠিক আছে? এতিয়া আহি যাওঁ লং কুৱেশ্যন। চ' এইটো মই আগতেও পাইছিলোঁ, এইটো ইম্পৰ্টেণ্ট হয়। চীনামাটিৰ থাল এখনত 1 গ্ৰাম কপাৰ পাউডাৰ লৈ গৰম কৰা হয়। কপাৰ পাউডাৰ গৰম কেনে হয়? ঠিক আছে? ইয়াত আহি যোৱা দুই অপৰণৰ, এইটো অপৰণৰ দুই অপৰণ পাৰ্থক্য, এটা আহিব পাৰে, ইম্পৰ্টেণ্ট হয়। ঠিক আছে? তোমালোকে কুৱেশ্যনখিনি চাই লোৱা। পি ইজ ইকুৱেল টু, এইটো চাবা, পি ইজ ইকুৱেল মানে দিয়ে, এটা দিয়ে কি এইটোৰ পি ইজ ইকুৱেল কি, সেইটোৰ মানে পি ইজ ইকুৱেল কিমান বা সেইটোৰ পি ইজ কিমান, এনেকৈ আহি পৰে। 5 নম্বৰটো চাব নালাগে। শুনা, বেঞ্জিনৰ আণৱিক সংখ্যাত এইটো বেঞ্জিনৰ উল্লেখ নাথাকে, মানে কি এইটো চক্ৰাকাৰৰ ওপৰত আহিব পাৰে, বুজি পাইছা? বেঞ্জিন আৰু এটা কি আছিলে, গ্লুক'জ নে কি আছিলে, এই দুটা চাই দিবা। 7 নম্বৰটো চাব নালাগে। চ' তোমালোকে কুৱেশ্যনখিনি চাই দিয়া। 7 নম্বৰটো নালাগে, ইম্পৰ্টেণ্ট নহয়। এইটো 8 নম্বৰো নালাগে, ইমান ইম্পৰ্টেণ্ট। কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ কেনেদৰে সুৰক্ষিত? নালাগে। এমিবাই কেনেদৰে প্ৰজনন কৰে? এইটো অলপ চাব পাৰা, 10 নম্বৰটো, ঠিক আছে? মেণ্ডেলৰ পৰীক্ষা কেনেদৰে দেখুৱাই? নালাগে। লেন্সৰ ক্ষমতাটো ক'ত চাবা? লেন্সৰ ক্ষমতা ইমান ইজি আছে, মোষ্ট ইম্পৰ্টেণ্ট। গ্ৰহ তিৰবিলাই নাথাকে। पावर डेका बोलते हैं 14 नंबर अलग चाबा। 15 नंबर इतना इम्पोर्टेंस नहीं है यार, इधर पे है 16 नंबर मोस्ट इम्पोर्टेंट है। सोलर संभव এটা মোস্ট ইম্পৰ্টেণ্ট হয়। চলেনাইটটো ভালদৰে শিকিবা, ঠিক আছে? মই তো আগতেই কৈছোঁ আগৰ ভিডিঅ'ত, নিউক্লিয়ৰ কেনেদৰে ইমান ইম্পৰ্টেণ্ট হয়। পৌষ্টিক স্তৰটো চাবা 18 নম্বৰটো। তাৰপিছত চোৱা, আমাৰ নালাগে, আমাৰ তোমাৰ নালাগে, তলত দেৱৰ ভাগে লাগে, মণিকাকৰ খনিজ বল, ইয়াত 3টাৰ পৰাতো প্ৰায় আহিয়ে থাকে চাবা। পিছত আহি যোৱা আমাৰ শৰীৰত মূত্ৰ নালাগে, দেখিছা নে 21 নম্বৰ? পিছত আহি যোৱা 15 সেন্টিমিটাৰ দৈৰ্ঘ্য, এই অংকটো তোমালোকে চাবাচোন। 15 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ অৱতল লেন্স এখানে তাৰ পৰা 10 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ প্ৰতিবিম্ব এটা গঠন কৰে। লক্ষ্য বস্তুটো লেন্সৰ পৰা কিমান দূৰত্বত আছে? ৰশ্মি সূত্ৰৰ আকাৰ। ৰশ্মি সূত্ৰটো ইমান ইম্পৰ্টেঞ্চ নাই, 3 মাৰ্কৰ কাৰণে এইখিনি লিখি তোমালোকে চাব পাৰা, দেখিছানে? এই যে এইখিনি লিখি ইমান, ঠিক আছে? এইখিনিলৈকে আজি থাকক, বুজি পাইছা? যদি তোমালোকে আৰু বিচাৰা মোক কমেণ্ট কৰি ক'বা, নক'লে মই কেনেকৈ দিম কোৱাচোন? ডিমাণ্ড থাকিলে এনেই দি লাভ নাই না, এনেই কষ্ট কৰি বহুত কষ্ট হয়। আচ্ছা, আজিলৈ এইখিনি।